এই মুহূৰ্তত আমি অসম চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰীক লগ পাইছোঁ। যি দুগৰাকী মন্ত্ৰীৰ কথা মই প্ৰতিটো আমাৰ পোনপটীয়া সম্প্ৰচাৰত কৈ আহিছোঁ যে বানৰ প্ৰথম দিনটোৰ পৰা দিনে নিশাই এগৰাকী অভিভাৱক মন্ত্ৰী, এগৰাকী শিৱসাগৰৰে সন্তান ডিমৌৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিমল বৰা ডাঙৰীয়া দুয়োজনেই কষ্ট কৰিছে। সঁচাটো সঁচা। গতিকে এই মুহূৰ্তত দুয়োগৰাকীক আমি লগ পাইছোঁ একেলগে। জিলা আয়ুক্ত কাৰ্যালয়লৈ তেখেতলোক আহি আছে। মন্ত্ৰী কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াও সম্ভৱতঃ তালৈ আহিছে। সামগ্ৰিক এই মুহূৰ্তত আপুনি কালিও গৈছোঁ আমি, যিহেতু খনামুখৰ যিটো বান্ধ সেই বান্ধটো খান্দি দিয়া হৈছে, আজি বান্ধ কিছু কমিছে। পৰিৱেশটো এই মুহূৰ্তত অকণমান আপোনাৰ পৰা ষ্টেটাছটো ল'ব বিচাৰিছোঁ। হয়, পৰিৱেশ কিছু উন্নতি ঘটিছে। বিভিন্ন স্থানত আবদ্ধ হৈ থকা পানীসমূহ বিভিন্ন প্ৰকাৰে আমি উলিয়াই নিবৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ। আমাৰ যিসমূহ স্লুইচ গেট আছে সেই গেটসমূহত উটি অহা মেটেকাই পানী নিষ্কাশন হোৱাত কিছু সমস্যাৰ সৃষ্টি কৰি থাকে আৰু সেইখিনি আমি প্ৰতি মুহূৰ্ততে সচেতনতাৰে চোৱা চিতা কৰি আছোঁ যাতে কোনো কাৰণত সেই স্লুইচ গেটেদি পানী যোৱা পথ বন্ধ নহয়। তাৰ কাৰণে দিনে ৰাতিয়ে অহৰহ কাম কৰি থকা হৈছে। ঠিক তেনেধৰণে ডিমৰুগুৰি অঞ্চলত পানী ওলাই যোৱাৰ ক্ষেত্ৰত এটা এগ্ৰি বান্ধে সমস্যাৰ সৃষ্টি কৰিছিলে, যাৰ ফলত 4খন গাঁও পঞ্চায়তৰ ৰাইজৰ আবদ্ধ হৈ থকা পানী ওলাই যোৱাত অসুবিধা আছিলে। চাৰিং, মোৰাবজাৰ, হাতীঘুলি, খনামুখ এই অঞ্চলৰ আমি সেইফালেদিও পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু মই জনামতে যোৱা কালিৰ পৰা আজিলৈ যথেষ্ট তাতে পানী কমা পৰিলক্ষিত হৈছে বুলি গম পাইছোঁ। আৰু ইফালেদি যি ৰিলিফ ডিষ্ট্ৰিবিউশ্যন আৰু CM কিট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেৰণ কৰিছে প্ৰত্যেকটো পৰিয়াললৈকে একোটা কিট, সেইখিনি আমি ডিষ্ট্ৰিবিউশ্যন কৰাৰ সমান্তৰালভাৱে স্বাস্থ্য সেৱা ক্ষেত্ৰতো যাতে কোনো ধৰণৰ ৰাইজ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণেও বিভিন্ন অঞ্চললৈ চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছে, পশু খাদ্য প্ৰেৰণ কৰা হৈছে, পশু চিকিৎসা বিষয়াসকলো গৈ আছে। গতিকে সামগ্ৰিকভাৱে গোটেইখিনি কাম আমি পৰ্যবেক্ষণ কৰি আছোঁ আৰু 2খন জিলা শিৱসাগৰ, চৰাইদেউ ৰাইজ যাতে এই সংকটৰ পৰা মুক্ত হয় তাৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ। সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিম। নিশা 2 বজাতো আপোনাক ৰাইজে দেখিছে, বিমল দাকো দেখিছে, আপোনাকো দেখিছে। এতিয়া কথাটো হৈছে যে ইয়াৰ পিছত আপোনালোকৰ আৰু দায়িত্ব আছে। ৰাজ্যৰ আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যিখিনি আপোনালোকে কৰিছেতো কৰিছেই, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জনতাৰ যিটো সোঁত, মানুহে যিটো মানুহৰ দায়িত্ব, মানুহৰ বাবে মানুহৰ দায়িত্ব, মানুহৰ ধৰ্ম যিটো পালন কৰিছে, এইটোক লৈ সকলো অভিভূত। কিন্তু ইয়াৰ পিছৰ দায়িত্ব আপোনালোকৰ আৰু আছে। চাওক, বিপদত পৰাৰ কাৰণে বিপদত যিসকল পৰে অসমীয়া মানুহে একেলগে সকলোকে সহায় কৰে আৰু অভূতপূৰ্বভাৱে এইবাৰ অসমৰ বহু এনেধৰণৰ মানুহে আহি আমাক সহায় কৰিছে বা শিৱসাগৰ জিলালৈ আহিছে যে তেখেতসকলক ধন্যবাদ নিদি থাকিব নোৱাৰি। আৰু এনেধৰণৰ শ্ৰমিক আহিছে, চাহ শ্ৰমিক, যি তেখেতসকলৰ ৰেচনৰ 1 কেজি চাউলো তেওঁলোকে আনি পেলাই আজি শিৱসাগৰ ৰাইজক দিছে। তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ বিমল বৰা ডাঙৰীয়া একেবাৰে প্ৰথম দিনাৰ পৰা অভিভাৱক মন্ত্ৰীয়ে শিৱসাগৰ জিলাখনৰ লগতে শিৱসাগৰ সমষ্টিটোৰ কাৰণে যিমান কষ্ট কৰিছে সেইখিনি আমি ধন্যবাদ দিবই লাগিব। কাৰণ আজি ৰাতি গৈ পেলাই স্লুইচ গেটৰ পৰা আৰম্ভ কৰি মেটেকা টানাৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চল শিৱসাগৰ সমষ্টি আৰু অন্যান্য শিৱসাগৰ জিলাত কাম কৰিছে। আমি 3টা আঁৰৰ ওপৰত কাম কৰিছিলোঁ। প্ৰথমতে ৰিলিফ, তাৰপিছতে প্ৰথমতে ৰেস্কিউ, তাৰপিছতে ৰিলিফ, তাৰপিছত ৰিহেবিলিটেশ্যন। বহুখিনিক আমি সেই সময়ত পোৱাৰ পিছত দ্বিতীয় দিনাৰ পৰা আমি যথেষ্টখিনি ৰাইজক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। প্ৰায় 20-25 হাজাৰ ৰাইজক আমি পানীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। সেইকাৰণে এই যিটো পৰিৱেশ, এই পৰিৱেশটো সঁচাকৈ এটা ডাঙৰ এটা বিপদত আমি সকলোৱে মিলি আমি সহায় কৰি আগবাঢ়ি যাব লাগিব। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব, দলৰ নেতৃবৃন্দক জনাব লাগিব। 16 কোটি টকাৰে আজি বস্ত্ৰৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি সামগ্ৰী দিছে। তাৰোপৰি চৰকাৰখনে প্ৰথম দিনাখনৰ পৰা ৰাইজে যাতে ভোকত আৰু পিয়াহত থাকিব নালাগে তাৰ বাবে কাম কৰিছে। তাৰ মাজতে হয়তো এনেধৰণৰ বহু অঞ্চল আছিলে য'ত পানীয়েদি যাব নোৱাৰা অৱস্থা তাত হৈছিলে। কিন্তু এই সময়ত অসমৰ ৰাইজ, চৰকাৰখনে আৰু সকলোৱে মিলি যেনেধৰণে ৰাইজক সহায় সকাহ দিলে, এতিয়া আমাৰ ৰিহেবিলিটেশ্যনৰ পাৰ্টত হয়তো এমাহ লাগিব। প্ৰথমখিনি সময়ত 15,000 টকাকৈ কেইদিনমানৰ পিছত দিব। তাৰপিছতে আমি ৰিহেবিলিটেশ্যন কৰাৰ পিছত
আমি একে জেগালৈ লৈ যাব নোৱাৰোঁ, কিন্তু আমি তেওঁলোকক থিয় হ'বৰ কাৰণে এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। বিমল বৰা ডাঙৰীয়া, মোৰ এটা প্ৰসংগ খুব মনলৈ আহি আছে। সেই কথাটো হৈছে যে আমাৰ যথেষ্ট সংখ্যক কিডনী ডায়েলিচিছ কৰা পেচেণ্ট বা যিসকল কেঞ্চাৰৰ কেম'থেৰাপি লৈ থকা পেচেণ্ট, এই যিসকল পেচেণ্ট, এই পেচেণ্টসকলো এইকেইটা দিনত বৰ বেয়া অৱস্থাত আছে। এওঁলোকৰ বাবে বিশেষ আমি দিনৰ ভাগত, আবেলি ভাগত আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াৰ লগত আমি এখন ভিচিত মিলিত হৈছোঁ, য'ত আমাৰ স্বাস্থ্য বিভাগৰ সকলো বিষয়া কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়ৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত আছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমাৰ 2খন জিলাতে গোটেইকেইটা সমষ্টিত, 5টা সমষ্টিত একোটা মেগা হেল্থ কেম্প কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া কোনটো সমষ্টিত কেইটা মেগা হেল্থ কেম্প লাগিব সেই কথাখিনি আজি আমি এতিয়া বহি লৈ আমি ঠিক কৰিম যে ডিমৌ সমষ্টিত কেইটা মেগা হেল্থ কেম্প লাগিব, শিৱসাগৰত কেইটা লাগিব, নাজিৰাত, চৰাইদেউত, মাহমৰা আৰু সোণাৰী, এই গোটেইকেইটা স্থানত, গোটেইকেইটা সমষ্টিত কেইটা মেগা হেল্থ কেম্প লাগিব আমি ঠিক কৰি ৰাইজক আমি অৱগত কৰিম। আৰু সেই তাতে বিশেষজ্ঞ চিকিৎসকসকলক আমি তালৈ অনাৰ ব্যৱস্থা কৰিম, যাতে এনেকুৱা ধৰণৰ ৰোগত এই মুহূৰ্তত বাহিৰলৈ যোৱাটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। গতিকে বিশেষজ্ঞ চিকিৎসকসকলৰ উপস্থিতিত আমি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ চিন্তা কৰিম। আৰু আপোনাৰ জৰিয়তে মই জনাব বিচাৰোঁ যে এই আমাৰ 2খন জিলাৰ বান অধ্যুষিত অঞ্চলৰ কোনো ৰাইজ যদি স্বাস্থ্যৰ বিশেষ গুৰুতৰ সমস্যাৰ সৃষ্টি হয়, তাৰ কাৰণে অসম চিকিৎসা মহাবিদ্যালয়ত আমি বেড সংৰক্ষণ কৰি ৰাখিছোঁ, যাতে আমি লগে লগে তালৈ কোনো ডিলে নোহোৱাকৈ তাত আমি ভৰ্তি কৰোৱাব পৰা যায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োগৰাকী মন্ত্ৰী। তেওঁলোকে যথেষ্ট ব্যস্ত হৈ আছে। এই মুহূৰ্ততো জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক আছে। মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তাত উপস্থিত থাকিব। গতিকে দিনে নিশাই যিসকলে কাম কৰি আছে তেওঁলোকৰ মাজত তেওঁলোক দুজনো অন্যতম। আৰু এটা খুব ডাঙৰ ঘোষণা তেখেতে কৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো এইসকল ৰোগীৰ বাবে বিশেষ আসনৰ ব্যৱস্থা তেওঁলোকে কৰিছে। যদি তালৈ যিসকল ৰোগী 108ৰ জৰিয়তে যাব পাৰে, তাতো চিকিৎসা ব্যৱস্থা কৰিছে। আৰু কেইবাটাও ঘোষণা ইতিমধ্যে তেওঁ কৰিছে। আৰু NHIDCLৰ কিছু বিষয়বস্তু আছিল, আমি কাইলৈ আলোচনা কৰিম। NHIDCLৰ সৈতে বিমল বৰা আজি আলোচনাত বহিছিল, কেনেকুৱা কি সিদ্ধান্ত হ'ল। ONGCৰ সৈতে তেওঁলোকৰ ধাৰাবাহিক এলানি আলোচনা চলি আছে, সেই আলোচনা কেনেকুৱা কি হ'ল, এই কথাবোৰ আমি নিশ্চিতভাৱে কাইলৈ তেওঁক যেতিয়া আমি লগ পাম এইখিনি আপডেট আমি আপোনালোকক দিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।